পাৰ্থ চাওক যে যি মৃন্ময় বৰ্মন কৰ্মানী মৃন্ময় বৰ্মনৰ হত্যাকাণ্ডই এটাৰ পাছত এটা ৰূপ লৈছে কাৰণ মৃন্ময় বৰ্মনৰ হত্যাকাণ্ডৰ লগত যি মূল অভিযুক্ত জিতুমণি হালৈ কালিৰ দিনটোত দিছপুৰ আৰক্ষীয়ে তিনিটাকৈ স্থানত তেওঁক লৈ পেলাই অভিযান চলাইছে আৰু বিশেষকৈ যিটো স্থানত মৃতদেহটো এটা ট্ৰলিৰ বেগৰ ভিতৰত পেলাই দলিয়াই দিয়া হৈছিল বশিষ্ঠৰ সেই স্থানলৈ লৈ গৈছে আৰু লৈ গৈ তাত মৃন্ময়ৰ যিযোৰ চেণ্ডেল পিন্ধি আছিল সেই চেণ্ডেলযোৰ বিচাৰিছে আৰক্ষীয়ে তাৰ পাছত সেই স্থানৰ পৰা আহি যি বশিষ্ঠৰ যি বেলতলা যি কলেজ সেই বেলতলা কলেজৰ সমীপৰ এটা স্থান যিটো স্থানত যিগৰাকী জিতুমণি হালৈ ঘাতক জিতুমণি হালৈয়ে স্বীকাৰ কৰিছে যে বেলতলা কলেজৰ সমীপতে মৃন্ময়ৰ যিযোৰ পিন্ধনত যিযোৰ কাপোৰ আছিল সেই কাপোৰ তাত পেলাই দিয়া হৈছে কাপোৰ বিচাৰি গৈছে পৰৱৰ্তী সময়ত জিতুমণিৰ যিটো ভেটাপাৰাস্থিত বাসগৃহ সেই বাসগৃহটোত অভিযান চলাইছে আৰু অভিযানৰ অন্তত এখন বাহন উদ্ধাৰ কৰিছে এই বাহনখন মই দেখুৱাইছোঁ AS01 AD U7529 এই বাহনখন লৈ আচলতে সেই মৃত্যুৰ মুখলৈ লৈ গৈছিল যিগৰাকী মৃন্ময় বৰ্মন কণমানি মৃন্ময় বৰ্মনক এই বাহনখনত উঠাই আমি যিসমূহ CCTV ভিজুৱেলত আমি দেখি আছোঁ যে মৃন্ময় বৰ্মন নামৰ যিগৰাকী কণমানি সেই কণমানিটোক এখন দুচকীয়া বাহনৰ পিছফালে বহুৱাই সেই যিটো স্থান য'ত হত্যা কৰা হৈছিল হত্যা কৰি যিটো স্থানলৈকে লৈ গৈছিল এই বাহনখনতে আচলতে লৈ গৈছিল আৰু কালিৰ দিনটোত যেতিয়া অভিযান চলাইছিল ভেটাপাৰাৰ সেই বাসগৃহটোত জিতুমণিৰ বাসগৃহত আৰু অভিযানৰ অন্তত এই বাহনখন আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে আৰু জব্দ কৰি ইতিমধ্যে থানাত তেওঁলোকে জব্দ কৰি ইতিমধ্যে ৰাখি থৈ দিছে এই গোটেই ঘটনাটোৰ যিটো তদন্ত প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়াৰ বাৰম্বাৰ ভাষ্য সলনি কৰিছে অভিযুক্ত জিতুমণি এবাৰ যদি কৈছে জিতুমণিৰ যিটো ভেটাপাৰাস্থিত নিজা বাসগৃহত তাত হত্যা কৰি সেই ট্ৰলি বেগটোত ভৰাই বশিষ্ঠৰ সেই দুৰ্গম স্থানত পেলাই থৈ আহিছিল আন এবাৰ কৈছে যে যিটো স্থানত পেলাই থৈ আহিছিল মৃতদেহ সেই স্থানতে হত্যা কৰিছে কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে যে কোনটো স্থানত হত্যা কৰা হৈছিল যে মৃন্ময়ৰ যিটো স্থানত হত্যা কৰিছিল সেই হত্যাকাণ্ডৰ স্থান এই মুহূৰ্তলৈকে আৰক্ষীয়ে তদন্তত চিহ্নিত কৰিব পৰা নাই কিন্তু কালিৰ দিনটোত যেতিয়া জিতুমণিৰ বাসগৃহত অভিযান চলাইছে অভিযানৰ অন্তত জিতুমণিৰ বাসগৃহৰ সমীপতে যিসমূহ লোকৰ বাসগৃহ আছে সেই বাসগৃহসমূহত আৰক্ষীয়ে তন্নকৈ CCTV ভিজুৱেল চাইছে কিন্তু আৰক্ষীয়ে CCTV ভিজুৱেল উদ্ধাৰ কৰিব পৰা নাই এই কাৰণেই যে যিটো সময়ত মৃন্ময়ক লৈ গৈছিল সেই সময়টোত প্ৰবল বৃষ্টিপাত আৰু ধুমুহা আহিছিল আৰু ধুমুহা আৰু বৃষ্টিপাতৰ বাবে সেই সময়ত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছিল সমগ্ৰ অঞ্চলটোত আন্ধাৰে ঘেৰি ধৰিছিল আৰু আন্ধাৰৰ বাবে CCTV ফুটেজত সেই জিতুমণি আৰু মৃন্ময়ৰ ছবি স্পষ্ট হোৱা নাছিল সেইবাবে আৰক্ষীয়ে সেইখিনি প্ৰমাণ যুগুতোৱাৰ বাবে কিছু থমকি ৰ'বলগীয়া হৈছে কিন্তু গোটেই বিষয়টো যিহেতু আৰক্ষীৰ জিম্মাত আছে জিতুমণি আনফালে যিগৰাকী কলংকিত মাতৃ সেই মাতৃগৰাকীও যিহেতু আৰক্ষীৰ জিম্মাত আছে সকলো কথা কিছু সময় অপেক্ষা কৰিব লাগিব আৰু সময়ত সকলো কথা স্পষ্ট হ'ব কিন্তু এই ঘাতক জিতুমণিৰ বিৰুদ্ধে ইতিমধ্যে ভেটাপাৰা ৰাইজে যিটো অঞ্চলত তেওঁৰ ঘৰ বাণীপথ সেই বাণীপথৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে তেওঁলোকক এঘৰীয়া কৰাৰ বাবে এটা তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে অহা দেওবাৰলৈকে সেই অঞ্চলৰ ৰাইজে তেওঁলোকৰ মাজতে এখন সভা অনুষ্ঠিত কৰিছে আৰু সভাত এই সিদ্ধান্তত উপনীত হ'ব সকলো ৰাইজ যে এই জিতুমণিৰ বাবে যিটো পৰিয়াল কলংকিত হ'বলগীয়া হ'ল সেই কলংকিত পৰিয়ালটোক তেওঁলোকক এঘৰীয়া কৰাৰ এটা সিদ্ধান্তত উপনীত হ'ব কিন্তু গোটেই ঘটনাটোৱে সমগ্ৰ অসমক লজ্জানত কৰিছে সমগ্ৰ সকলো মাতৃকে আচলতে প্ৰতিজন লোককে হৃদয় কঁপাই তুলিছে কাৰণ এগৰাকী কণমানি ফুলকমলীয়া কিশোৰ আৰু কিশোৰটোক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল টিউচনৰ পৰা ফুচুলাই লৈ মাতৃৰ পৰকীয়া প্ৰেমৰ বলি হ'বলগীয়া হৈছিল সেই কণমানিগৰাকী আৰু সেই কণমানিগৰাকীক যি ধৰণে নৃশংসভাৱে হত্যা কৰা হৈছিল ডিঙি চেপি হত্যা কৰিছিল এইগৰাকী ঘাতক জিতুমণিৰ ডিঙিৰ চেপাত ইতিমধ্যে যিগৰাকী মৃত মৃন্ময় বৰ্মনৰ ডিঙিৰ হাড় ভাঙি গৈছিল আৰু তাৰ পাছত অতি নৃশংসভাৱে সেই মৃতদেহটো এটা ট্ৰলি বেগত ভৰাই
সেই দুৰ্গম স্থানত পেলাই দিয়া হৈছিল। এই বাতৰি প্ৰকাশ পোৱাৰ পাছত সকলোৰে আচলতে গাৰ নোম শিয়ৰি উঠিছে আৰু সকলোৰ মন মগজুত এটা কথাই ক্ৰিয়া কৰিছিল যে এই ঘাতক বা পৰকীয় প্ৰেমিক আৰু সেই মাতৃগৰাকী কলংকিত মাতৃগৰাকী উচিত শাস্তি পাওক, আদালতে উচিত শাস্তি দিয়ক আৰু তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ লেহেমীয়া নহয়, তদন্ত প্ৰক্ৰিয়াত যাতে সঠিকভাৱে তদন্ত হয় সেয়া সকলোৱে আশা কৰিছে আৰু আৰক্ষীয়েও এই গোটেই তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে যিসমূহ কৰণীয় তেওঁলোকৰ আছে সকলো কৰণীয় তেওঁলোকে কৰি গৈছে। কিন্তু এই জিতুমণি যিহেতু বাৰম্বাৰ ভাষ্য সলনি হৈছে যে কোনটো স্থানত হত্যা কৰিছিল মৃন্ময় বৰ্মনক, ক'ত কাৰণ জিতুমণিৰ ঘৰত লৈ অনা বুলি যিহেতু এবাৰ কৈছে যে ঘৰত হত্যা কৰা হৈছিল নে সেই দুৰ্গম স্থানটোত বশিষ্ঠৰ যিটো স্থানত মৃতদেহ পেলাই দিয়া হৈছিল ইন্দিৰা নগৰ সেই স্থানত হত্যা কৰা হৈছিল, সেই কথা এই মুহূৰ্তলৈকে আৰক্ষীয়ে স্পষ্ট কৰিব পৰা নাই। সকলো তদন্ত প্ৰক্ৰিয়াৰ অন্তলৈকে বাট চাব লাগিব, সকলো কথা জল পটকৈ স্পষ্ট হ'ব। পাৰ্থ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শেহতীয়া আপডেটসমূহ দৰ্শকসকলক জনোৱাৰ বাবে। আৰু এনেকৈ এতিয়া এটা উদ্বিগ্ন ঘটনাৰ তদন্ত জোৰদাৰ গতিত আগবঢ়াইছে দিছপুৰ আৰক্ষীয়ে।